হেল্ল' গাইজ নমস্কাৰ। মই ৰুবুল নাথ। বাৰিষা বতৰ, বৰ্তমান আহাৰ শাওণ মাহ। আহাৰ শাওণ মাহত বুলি ক'লে সকলোৱে গম পায় শাক পাচলি বহুত স্কাৰচিটি হয়। আমাৰ যিবিলাক শাক পাচলি কৰা যায় দ ঠাইত হ'লে পানী যেতিয়া জমা হয়, পানী জমা হোৱাৰ পিছত 2-3 দিনৰ পিছত আপোনাৰ গছবোৰ শুকাবলৈ ধৰে। তেনেকৈ আমাৰ লাগি থকা গছবোৰ মৰি যায়। মৰি যোৱাৰ ফলত আমাৰ শাক পাচলিৰ দাম বৃদ্ধি হয়। সেয়ে আমাৰ ঘৰৰ চৌহদত মই নিজে কৰা ধুনীয়া ধুনীয়া দাংবডি আহাৰ শাওণ মাহত বৰ্তমান গছত ধুনীয়াকৈ লাগি আছে। ইয়াৰ বজাৰ মাৰ্কেটো ভাল। আমি কেতিয়া লগাইছিলোঁ, কেনেকুৱা ঠাইত লগাইছিলোঁ, এই ভিডিঅ'ৰ মাধ্যমে জনাব বিচাৰিছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ স্কিপ নকৰাকৈ চাব আৰু নতুন নতুন তেনেধৰণৰ ভিডিঅ' পাবলৈ মোৰ যিটো ইউটিউব ৰুবুল নাথ মৰিগাঁও অসম ছাবস্ক্ৰাইব কৰিব। আপোনালোকে ভাল পালে লাইক আৰু কমেণ্ট কৰিব। ফেচবুক পেজত ৰুবুল নাথ চাব। আমাৰ যি লেচাৰী মাহ দাংবডি কয়, আমি বহাগৰ পৰাই শেষৰ ফালে আমি গুটি দিছিলোঁ, পচাইছিলোঁ। যেতিয়া লাহে লাহে সি ডাঙৰ হৈ আহিল, ইয়াক খুটি পুতি দিলোঁ। খুটি পুতি এসময়ত এখন হেন্দালি বনালোঁ। আৰু ইয়াতে আমাৰ কি আছে, জিকা আছে, লোকেল জিকা। বৰ্তমান জিকা লাগিছে। এতিয়া বৰ্তমান চব্জি দামো ধেৰ। অইনটো নহ'লেও নিজৰ ঘৰত খাবৰ কাৰণে পাৰিম। আপুনি বজাৰৰ পৰা যিবিলাক চব্জি সদ্যহতে আনে, বিভিন্ন ঠাইৰ পৰা আহে। অকল এক জেগাৰ পৰা চব্জি নহয়, অসমৰ বিভিন্ন প্ৰান্তৰ পৰা চব্জি আহে। হয়তো শ্বিলঙৰ পৰাও আহে, বেলেগৰ পৰাও আহে। আপুনি আজি অনা চব্জি হয়তো কাইলৈ পৰহিলৈ 2 দিনৰ ভিতৰত গেলিব বা পচিব। কিন্তু আমাৰ তেনেধৰণৰ নহয়। আমি সম্পূৰ্ণ মই নিজে কৰা, জৈৱিকভাৱে কৰা, খালী গৰু যি শুকান গোবৰ সেয়া ব্যৱহাৰ কৰিছোঁ। ইয়াত অন্যান্য ঔষধ দিয়া হোৱা নাই। আমি হেন্দালিৰ সহায়ত লেচাৰী মাহ কৰিছোঁ। হেন্দালিত কৰিলে এটাই ভাল, গছডাল বগাবলৈ অসুবিধা নাপায় আৰু লাগনৰ সময়ত বা ছিগাৰ সময়ত আপুনি কোনো অসুবিধা নাপায়। হেন্দালি বুলি ক'লে আপোনাৰ বাঁহৰ সূতা বা তেনেকৈ ধাম লাগিবই। আমি তাত কি লগাইছোঁ, ব্যৱহাৰ কৰিছোঁ প্লাষ্টিকৰ ৰছী। হয়তো তাৰ মাজতে আমাৰ ক'ৰবাত পুৰণা জেওৰা আছিলে, আমি জেওৰাও দিছোঁ উঠাই। পৰি থাকিলে হয়তো বেয়া হ'ব, সেই বুলি আমি জেওৰাও ব্যৱহাৰ কৰিছোঁ। কিন্তু আমি এতিয়া যিখন চাং দেখাই আছোঁ হেন্দালি, ইয়াত আমি বাঁহৰ সূতা, বাঁহৰ ধাম, আমাৰ যিটো ফ্ৰেম বনাব লাগে বনাইছোঁ ধুনীয়াকৈ। ইয়াত প্লাষ্টিকৰ ৰছী ব্যৱহাৰ কৰিছোঁ। প্লাষ্টিকৰ ৰছী যদি আপুনি ভালকৈ ব্যৱহাৰ কৰে, মোটামুটি 6-7 বছৰ আৰামত লাষ্টিং কৰে। আপুনি যদি তেনেধৰণৰ কৰোঁ বুলি ভাবে বা কৰি থাকে। আৰু আমাৰ যি চব্জি লগাইছোঁ বৰ্তমান ধুনীয়াকৈ লাগি আছে। আমি ওখ ঠাইত লগাইছোঁ। আকলা ছিজনত চব্জি আমি কেনেকৈ পাম, তেনেধৰণৰ এটা মনত ভাবি আমি বহাগৰ শেষৰ ফালে এই যি আমাৰ দাংবডি কয়, দাংবডি গুটি আমি ৰোপণ কৰিছিলোঁ। বৰ্তমান ধুনীয়া ইয়াৰ মাৰ্কেট। বজাৰত জানে প্ৰতিটো চব্জিয়ে কেনেকুৱা হাই ফাই দাম। আপোনাৰ অইনটো নহ'লেও নিজে ঘৰত খাবৰ কাৰণে এনেকৈ কৰা গৈছে। অকল এয়াই নহয়, বিভিন্ন সৰু সুৰা চব্জি আছে। আমি বিশেষ তেনেকৈ কিনিব লগা প্ৰয়োজন নহয়। আৰু তাৰ বাহিৰেও এটাই ভাল, আপুনি খোৱাখিনি খালে আৰু যিখিনি ৰৈ যায় আপুনি বিক্ৰী কৰিবও পাৰে বা তাৰ পৰা 2 পইচা আপুনি সংগ্ৰহ কৰিব পাৰে বা সেই পইচা আপুনি বেলেগ কিবা বস্তু ল'ব পাৰে। তেনেধৰণৰ মাহৰ ধুনীয়া মাৰ্কেট আছে। মোৰ ভিডিঅ'টো কেনেকুৱা লাগিছে আপোনালোকে নিশ্চয় মতামত দিব, আগবঢ়াব বুলি ভাবিছোঁ। মই যিটো ইউটিউব ৰুবুল নাথ মৰিগাঁও অসম চাব বুলি ভাবিছোঁ। সকলোৱে যিসকলে চাই আদৰি ল'ব। নতুন নতুন তেনেধৰণৰ
ভিডিঅ' দিয়াত আপোনালোকৰ সহায় নিশ্চয় পাম। ফেচবুক পেজত ৰুবুল নাথ চাব। বহাগৰ লাষ্টৰ ফালে এই গুটি ৰোপণ কৰিছিলোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ স্কিপ নকৰাকৈ চাব। কেতিয়াবা যদি কওঁ বুলি ভাবে হয়তো নিশ্চয় কৰিব পাৰিব আপোনালোকে। আৰু আমি ধুনীয়াকৈ চাফ চিকুণ কৰি ৰাখোঁ। এই যিবিলাক গছ আছে তাৰ বুঢ়া পাতবিলাক ছিগি কৰি থাকোঁ সময়ে সময়ে। চাফ চিকুণতো লাগিব। কোনো ধৰণৰ যিবিলাক ৰছী ব্যৱহাৰ কৰা গৈছে আমি দোকানৰ পৰা কিনি আনিছোঁ, বা আমাৰ স্কোৱাৰ চাইজত আমাৰ যদি বাঁহৰ চাংখন আছে যদি দীঘলে যদি 15 ফুট আমি ৰাখিছোঁ 16.5 ফুটলৈ যদি বহলে যদি আছে যদি 12 আমি ৰাখিছোঁ 13 পৰা 13.5 ফুট। তেনেকৈ স্কোৱাৰ চাইজত আমি প্ৰতি জোখৰ অনুপাতে ৰছী একেলগে কাটি লৈ তেনেকৈ আমি ইয়াত চাঙত মানে বান্ধিছোঁ। আপোনাৰ যেতিয়া এই শাক পাচলি ছিজনটো শেষ হ'ব বা যেতিয়া গছ শুকাই যাব আপুনি ৰছীবিলাক আকৌ ধুনীয়াকৈ সামৰি থ'ব। ৰছী যেতিয়া সামৰিব আপুনি এটা মূৰে গোটেইখিনি এটা ছাইডে খুলিব, খুলি গোটেইখিনি এটা এটা ছাইডত দীঘল যিবিলাক ৰছী আপুনি এটা ছাইডে এটা মূৰ পহিলাতে খুলি ল'ব। খুলি লৈ গোটেইখিনি একেলগে এটা মূৰ বান্ধি থৈ দিব। বাকী সামৰি দিব। সামৰি দিলে আপোনাৰ জোঁট লাগিলে কোনো অসুবিধা নাই, নিশ্চয় আপোনালোকে তাৰ গাঁঠি খুলিব পাৰিব। আৰু পথলীয়াকৈ যেনেকৈ আছে তেনেধৰণে এটা মূৰ সম্পূৰ্ণ খুলি লৈ একেলগে বান্ধিব এটা মূৰ। এয়া আমাৰ লেচেৰি মাহ খাবলৈ টেষ্টি। গোবৰ সাৰত আমি গোবৰ সাৰ দিছোঁ। আমাৰ এই চব্জিটো এটাই ভাল, আকালৰ ছিজন বাৰিষা ছিজন বুলি ক'লে গম পাইছেই। এতিয়া ওখ ঠাইত চব্জি যদি আছে যাৰ বাচিছে, আৰু যাৰ ওখ ঠাইত চব্জি নাই, বৰষুণ পৰিছে পানী জমা হৈছে চকুৰ আগত আপোনাৰ চব্জি গছ গেলি গৈছে। সেইকাৰণে তেনেধৰণে কওঁ বুলি ক'লে ইমান কষ্ট কৰা যায়। জেগা নিৰ্বাচন কৰি ল'লে নিজৰে ভাল আৰু কষ্ট মানে বিফলে নাযায়। আমি সময়ে সময়ে নিজৰ প্ৰচেষ্টাত বা নিজৰ চেষ্টা বলত তেনেধৰণৰ কিছু কাম কৰি থাকোঁ। কৰি থাকিলে নিজৰ ভাল, আৰু নিজৰ কৰি থাকিলে আপোনাৰ যিটো এক্সপিৰিয়েঞ্চ বুলি কয় সেইটো বাঢ়ি থাকে। আপুনি যিমান কৰিব সিমান শিকিব। আপোনাৰ যিখিনি কৰণীয় কৰাৰ ওপৰত আপোনাৰ ক্ৰেডিট। সেইকাৰণে নিজৰ ক্ৰেডিট ৰাখি নিজে কাম কৰিছোঁ। কেনেধৰণৰ হয় নাজানো। ভিডিঅ'টো ইউটিউবত দিছোঁ চাব। ৰছী ব্যৱহাৰ কৰিছোঁ ফুটি ফুটি কম ৰছী ব্যৱহাৰ কৰিছোঁ ধুনীয়াকৈ। আমি কম পৰিমাণে কৰিছোঁ, মানে ছিকিবৰ কাৰণে ঠাই কম পৰিমাণে কৰিছোঁ। আমাৰ বেলেগ বেলেগ চব্জিও আছে, শাক পাচলি। ধুনীয়াকৈ দেখিছে আমি চাং পাতি দিয়াত তললৈ মাহবোৰ ওলমি ওলমি আছে, ছিগিবৰ কাৰণেও বহুত সুবিধা হয়। আৰু যেতিয়া যিকোনো এটা মানে চেষ্টা কৰি চাব, চেষ্টাত যেতিয়া আপুনি সফল হয়, সফল নিশ্চয় আপোনাৰ নিজৰো ভাল লাগে। কিছু ক্ষেত্ৰত মানে সকলো বেলেগৰ ওপৰতো আশা কৰিব নালাগে। মই আশা কৰাটো মই ইমান ভাল নাপাওঁ। এতিয়া নহয়, সৰুৰ পৰাই নিজে কৰি ভাল পাওঁ। নিজে হাতে কামে কৰি তাৰপৰা যিটো ফল দেখা পাওঁ সেইটো মই বেছি ভাল পাওঁ। আৰু আদেশ দিয়াতকৈ কৰি মই বেছি ভাল পাওঁ। সেইটো বুলি নহয়, কিছু ক্ষেত্ৰত আনক আদেশ দিয়াতকৈ মই নিজে কৰি ভাল পাওঁ। আৰু কৰি মানে দেখাব বিচাৰোঁ, কৰি চাইছোঁ, তাৰ ফলটো পোৱা যায় নাযায়, নিশ্চয় ফল পোৱা যায়। সেইকাৰণে এই ভিডিঅ'টো বনাইছোঁ।
ধুনীয়াকৈ দেখিছে মাহবোৰ ওলমি আছে। আমাৰ গছত কোমোৰা আছে, ধুনীয়াকৈ কোমোৰা লাগি আছে। ৰঙালাও আছে, অন্যান্য বিভিন্ন ভেৰাইটিজ শাক পাচলি আছে। জিকা আছে, বেঙেনা আছে, মানে বাৰিষা শাক পাচলি প্ৰায়খিনি সৰু সুৰাকৈ আছে। অইনটো নহ'লেও নিজে ধুনীয়াকৈ খাব পৰা যায় কষ্ট কৰাৰ কাৰণে। আৰু আপুনি হাতত পইচা থাকিলেও আপুনি খাওঁ বুলি ক'লে প্ৰতিটো মুহূৰ্তত ভাল চব্জি নাপায়, শাক পাচলি জানে অসমৰ বিভিন্ন পৰা আমদানি ৰপ্তানি হয়। হয়তো মৰিগাঁৱৰ পৰা আপোনাৰ যোৰহাট যাব, যোৰহাটৰ মাল হয়তো আপোনাৰ ধুবুৰীত আহিব, তেনেধৰণৰ বিভিন্ন বজোৱা মাল। আমি সেইবিলাক শাক পাচলি যেতিয়া খাওঁ আমাৰ কি হয়, ধুনীয়া গেছ হয়, কিবা হয় বহুত। আৰু ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ সকলোলৈ। শেষলৈ ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ আপোনালোকক।